এই গাঁঠি মৰাৰ এটা সহজ আৰু সুন্দৰ পদ্ধতি। প্ৰথমে বৰশী ৰছীডাল এনেকৈ গোল কৰি ল'ব এইদৰে, তাৰপিছত ইয়াৰ ওপৰত এনেকৈ বৰশীটো থ'ব উল্টা কৰি। তাৰপাছত গাঁঠিটো এনেকৈ পকাব 6-7 বাৰ, 3 বাৰ। ইয়াৰ পাছত এই ৰছীডাল এনেকৈ টানি দিব জোৰত, তাৰপৰা 2ডাল ৰছী এনেকৈ ধৰি জোৰত টানিব যিমান পাৰে। এইটো হৈ গ'ল একেবাৰে সুন্দৰ আৰু একেবাৰে সহজ বৰশী এটা গাঁঠি। এই ৰছীডাল, এই বাঢ়ি থকা ৰছীডাল এইডাল কাটি দিব, এইডাল হৈ গ'ল। এইটো বৰশীৰ গাঁঠি হৈ গ'ল, এটা সুন্দৰ আৰু সহজ পদ্ধতি। বন্ধু বান্ধৱীসকল, এইটো বৰশী গাঁঠি এটা পদ্ধতি। ইয়াৰ পাছৰ ভিডিঅ'ত মই আৰু এটা পদ্ধতি আপোনালোকক দেখুৱাম। ভিডিঅ'বোৰ যদি চাই ভাল পায় লাইক কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।